নমস্কাৰ আজি 1 ছেপ্টেম্বৰ 2024 সানডে আজিৰ পৰা অহা শনিবাৰলৈ মানে 7 ছেপ্টেম্বৰলৈ মই এসপ্তাহৰ বাবে ৰাশিফল কম লগতে 2-3খন চিঠিপত্ৰৰ আনসাৰ দিম বুলি ভাবিছোঁ গতিকে আজি প্ৰথমতে মেঘ ৰাশিসকলৰ সপ্তাহটোৰ ৰাশিফল দুখন টেৰট কাৰ্ড লৈ আছোঁ এখন হ'ল নাইট অফ ওৱান্ডছ এণ্ড সৰ্ডছ এই দুখন কাৰ্ড মতে এই সপ্তাহটোত বিভিন্ন দিশত শুভ ফল বিশেষকৈ প্ৰেম প্ৰীতি বিয়া বাৰু আদিৰ ক্ষেত্ৰত শুভ ফল পাব ব্যৱসায় বাণিজ্যত কিছু বাধা বিঘিনি আছে অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে আগুৱাই যোৱাৰ সুযোগ আহিব বৃহস্পতি গ্ৰহ আপোনাৰ ফেভাৰত থাকিব গতিকে টকা পইচা হাতলৈ আহিব আৰ্থিক অৱস্থা শুভ হ'ব স্বাভাৱিক থাকিব কিন্তু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু অশুভ ফল লাভ কৰিব পাৰে সাৱধান হওক পাৰিলে সদায় সপ্তাহটোত সৰস্বতী দেৱীৰ আৰাধনা কৰক সৰু সুৰা দুৰ্ঘটনাৰ যোগ আছে পাৰিলে তামৰ আগতি পিন্ধক গাড়ী চলোৱাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক সপ্তাহটোৰ শুভ কালাৰ হ'ব বাটল গ্ৰীণ আদি শুভ নম্বৰ হ'ব 7 এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ পেণ্টাকলছ এণ্ড ওৱান্স এই সপ্তাহটোত মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে কৰ্মচিন্তা উন্নত হ'ব বিভিন্ন ধৰণৰ চিন্তাৰ ফলত টকা পইচা হাতলৈ আহিব উন্নত চিন্তা কৰিব পাৰিব নতুন কাম কাজ হাতত ল'লে সফলতা আহিব নিবনুৱাসকলৰ ভাল বিদ্যা লাভত অৱশ্যে শুভ ফল আহিব এই সপ্তাহটোত ভ্ৰমণৰ সুযোগ পাব সপ্তাহটোত দান ধ্যান কৰিব পাৰে সোণালী বৰণটো ইউজ কৰিব পাৰে লাকি নম্বৰ হ'ব 4 এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি সোৰ্স এণ্ড সোৰ্স মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত পাৰিলে দুৰ্গা দেৱীৰ মন্দিৰ দৰ্শন কৰক সদায় দৰ্শন কৰিব পাৰিলে আৰু ভাল দুৰ্গাৰ মন্ত্ৰ জপ কৰিব পাৰে বাধা বিঘিনি আছে যাত্ৰা কৰোঁতে সদায় সাৱধান হ'ব বিশেষকৈ পূব দিশত যাত্ৰা নিষেধ এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল লভিব সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে আৰু বেছি ভাল ফল আপুনি আশা কৰিব পাৰে এই সপ্তাহটোত পাৰিলে ব্লু কালাৰ স্কাই ব্লু কালাৰ ইউজ কৰক শুভ নম্বৰ হ'ব 6 এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেজ অফ সোৰ্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে কাজিয়া পেচালৰ যুগ এই সময়ছোৱাত কাজিয়া পেচাল হ'ব পাৰে বুধবাৰলৈ সাৱধান হওক ব্যক্তিগত জীৱনত উন্নতি দেখুৱাই আছে অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু অশুভ ফল লভিব মনত কোনোবাই আঘাত দিব পাৰে গতিকে সাৱধান হওক অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব এই সপ্তাহটোত শিৱ পাৰ্বতীৰ মন্দিৰ দৰ্শন কৰক গ্ৰীণ কালাৰ ইউজ কৰক লাকি নম্বৰ হ'ব 2 এতিয়া আহিছোঁ মই চিঠিপত্ৰলৈ প্ৰথমতে এখন চিঠি লৈছোঁ এখন চিঠি লিখিছে শ্ৰীমান মৌচুম হাজৰিকা এখেতে তিনিচুকীয়াৰ পৰা লিখিছে কিৰিয়ং ডাঙৰ নমস্কাৰ ল'ব অহা মাহত শুনিছোঁ ভাদ্ৰৱত অমাৱস্যা সেই বিষয়ে কিবা ক'ব নেকি হয় আজিৰ পৰা ছেপ্টেম্বৰ মাহৰ আৰম্ভণি হৈছে গতিকে কাইলৈ ভাদ্ৰৱত অমাৱস্যা মানে বহুতে কৌশিক অমাৱস্যা বুলিও কয় বহুতে কুশ অমাৱস্যা বুলিও কয় মা কালীৰ দেখা কোষৰ পৰা অনৰ্গল নিৰ্গত হোৱা কলা ৰঙেৰে গোটেই পৃথিৱীখন আৱৰি গৈছিলে আৰু এই দিনটোতে কৌশিক অমাৱস্যা যদি পালন কৰে সকলো দিশতে আপুনি সফলতা পাব পাৰে ভাদ্ৰৱত অমাৱস্যা অতি গুৰুত্বপূৰ্ণ বুলি ভবা হয় এই অমাৱস্যাত কুশ সংগ্ৰহৰ কাম আৰম্ভ হয় হিন্দু ধৰ্মত অমাৱস্যা তিথিত পূৰ্বপুৰুষৰ শ্ৰাদ্ধ গৃহশান্তি আদি কৰা হয় বিশেষকৈ কুশ অমাৱস্যাৰ দিনা যদি এনেধৰণৰ কাম কাজ কৰে অতি সোনকালে শুভ ফল আপুনি লাভ কৰিব পাৰে এই দিনত পিতৃপুৰুষক নৈবেদ্য দান পূজা পাতল কৰিলে 7 জন্মৰ সমৃদ্ধিৰ আশীৰ্বাদ পোৱা যায় আৰু কাইলৈৰ দিনটোত মানে 2 তাৰিখে কৌশিক অমাৱস্যাৰ দিনা আপুনি কালসৰ্প দোষৰ প্ৰতিকাৰ কৰিব পাৰে পূজা পাতলৰ মাজেৰে গোটেই বছৰটো ধৰ্মীয় আচাৰ অনুষ্ঠান ব্যৱহাৰ কৰাৰ কাৰণে কাইলৈৰ পৰাই মানে এই দিনটোৰ পৰাই কুশ সংগ্ৰহৰ কাম আৰম্ভ হয় দেৱতা আৰু পূৰ্বপুৰুষসকলে পূজা যদি কৰে সকলৰ তেতিয়া কুশ অন্যতম বিশ্বাস কৰা হয় যে গোটেই বছৰটো পিতৃপুৰুষৰ শ্ৰাদ্ধ পূজা আদিত কুশ ব্যৱহাৰ কৰা হয় আৰু কুশৰ উৎপত্তি হৈছিল ভগৱান বিষ্ণুৰ চুলিৰ পৰা আৰু কুশ তুলসীৰ নিচিনা কেতিয়াও বাছি নহয় গতিকে কাইলৈৰ দিনটোত কুশ অমাৱস্যাৰ এই সময়ছোৱাত দেৱী কালীৰ আৰাধনা কৰক বিষ্ণুৰ আৰাধনা কৰক শিৱৰ আৰাধনা কৰক ব্ৰহ্মাৰ আৰাধনা কৰক আপুনি নিশ্চয় সুফল পাব সফলতা লাভ কৰিব পাৰিব ধন্যবাদ আৰু এখন চিঠিলৈ গৈছোঁ এইখন চিঠি গণেশ পূজা সম্পৰ্কীয় হয় এখেতে লিখিছে গণেশ পূজা কেতিয়া
গণেশ চতুৰ্থী, তাৰমানে গণেশ চতুৰ্থী অহা 7 তাৰিখে 7 ছেপ্টেম্বৰ শনিবাৰ পৰিব, অহা শনিবাৰে মানে। আৰু গণেশক বৌদ্ধ ধৰ্মতো পূজা পাতল কৰা হয়। গণেশৰ ডাঙৰ কাণৰ ৰহস্য হ'ল সকলো কথা তেখেতে শুনে, কিন্তু নিজৰ বিচাৰ বুদ্ধিমতে সিদ্ধান্ত লয়। আৰু ডাঙৰ কাণে ইংগিত দিয়ে যে বেয়া কথা ত্যাগ কৰি ভাল কথা কাণত ৰখা। গণেশৰ ডাঙৰ কাণে দূৰৰ পৰা অহা বিপদক চিনি পায় আৰু তেওঁৰ কাণৰ বাবে বিভিন্ন সংকটৰ কথা তেখেতে গম পায়। তেখেতৰ গণেশৰ এটা দাঁত ভঙা, গতিকে তেখেতক একদন্ত বুলি কোৱা হয়। আৰু ভগৱান গণেশৰ শৰীৰত দুটা ৰং, এটা হৈছে গ্ৰীণ সেউজীয়া আৰু ৰঙা। আৰু ৰঙা ৰংটো শক্তিৰ প্ৰতীক হিচাপে মনা হৈছে। গণেশে পূজাত কিন্তু তুলসী নিষিদ্ধ, তুলসী পাত ব্যৱহাৰ কৰিব নালাগে। যিসকলে গণেশৰ পূজাৰ দিনা গ্ৰীণ নতুবা ৰেড কালাৰৰ কাপোৰ কানি পিন্ধে তেখেতসকলে সোনকালে গণেশৰ আশীৰ্বাদ লাভ কৰিব পাৰে। গতিকে গণেশ পূজা, গণেশ চতুৰ্থীৰ দিনা অহা শনিবাৰে আপুনি বিভিন্ন ধৰণৰ পূজা পাতল কৰিলে গণেশদেৱে সন্তুষ্টি লাভ কৰে। গণেশৰ পূজা কৰিলে কীৰ্তি, সমৃদ্ধি, সম্পত্তি, পুত্ৰলাভ আদি হ'ব পাৰে। বৰ ইম্পৰ্টেণ্ট ডে। আৰু ৰঙা ফুল দি পেলাই গণেশ চতুৰ্থীৰ দিনা ৰঙা চন্দনেৰে পূজা পাতল কৰিব লাগে। আৰু পিতলৰ গণেশ মূৰ্তিক যদি আপুনি পূজা পাতল কৰে সমৃদ্ধি হয়, আনন্দ বৃদ্ধি পায়। কাঠৰ গণেশ মূৰ্তি যদি আপুনি ইউজ কৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হ'ব। গতিকে তেনেকুৱা গণেশ মূৰ্তি আপুনি ইউজ কৰিব পাৰে। আৰু মাটিৰ গণেশ মূৰ্তি যদি আপুনি পূজা পাতল কৰে তেতিয়া আপুনি ধ্যান কৰিব পাৰে, আপোনাৰ যথেষ্ট উন্নতি হ'ব। গণেশ পূজাত আপুনি হালধীয়া আৰু সেউজীয়া ৰঙা আদি কাপোৰ কানি ইউজ কৰিব পাৰে, তেতিয়াও ভাল। আৰু ৰঙা গোলাপৰ মালা, ৰঙা জবা ফুল, দুবৰি বন, মদক। গণেশ পূজাত কিন্তু মদক ইউজ কৰিব আপুনি। গণেশৰ ওচৰত কেতিয়াও তুলসী পাত নিদিব। মূৰ্তিৰ কপালত ৰঙা ফুট দিয়ক, চন্দনৰ ফুট দিয়ক, নিশ্চয় গণেশদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰে। এইখিনিত মই আৰু এটা কথা কওঁ, শনি গ্ৰহ যিসকলৰ বেয়া, বহুতে নীলম ইউজ কৰে, কিন্তু নীলমটো অতি দামী, বৰ বেছি দামী। গতিকে নীলমটো সকলোৱে ইউজ কৰিব নোৱাৰে। যদিও ৰত্নই সোনকালে কামত দিয়ে, কিন্তু তাৰ সলনিও আপুনি এটা কাম কৰিব পাৰে। মই দেখুৱাই আছোঁ, ইয়াক কোৱা হয় আছলি নাও কি কিল। এইটো হৈছে আছলি নাও কি কিল, মানে নাৱৰ তলত এনেকুৱা লোহা থাকে, পেৰেক থাকে, নাৱৰ তলত থাকে। সেই নাৱৰ তলৰ লোহাটো লৈ আনিব লাগে শনিবাৰ দিনা। আৰু সেই লোহাটো জুই নলগাকৈ পিটি পিটি এটা ৰিঙৰ নিচিনা বনাব লাগে। আৰু আপুনি যদি সেই ৰিঙৰ আঙুঠি পিন্ধে তেতিয়া শনি গ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা, অশুভ প্ৰভাৱৰ পৰা আপুনি হাত সাৰিব পাৰিব। শনিয়ে যদি আপোনাক লম্বিছে তেতিয়া কিন্তু বিভিন্ন ধৰণৰ বাধা বিঘিনি, অশান্তি জীৱনত থাকে। গতিকে আছলি নাও কি কিল, তাৰমানে আচল নাৱৰ তলৰ লোহাটো যদি আপুনি ইউজ কৰিব পাৰে, ৰিং বনাই ইউজ কৰিব পাৰে, তেতিয়া শনি গ্ৰহৰ বেয়া প্ৰভাৱ, কুপ্ৰভাৱ নাশ হ'ব আৰু আপুনি অতি সোনকালে ফল আশা কৰিব পাৰে। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। দুখন কাৰ্ড লৈছোঁ, দ্য চেৰিয়ট এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত কেতু কিছু অশুভ, গতিকে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, শাৰীৰিক সমস্যা থাকিব, স্বাস্থ্য পাতি কিছু হ'ব পাৰে, কিন্তু সপ্তাহটোৰ শেষৰ ফালে টকা পইচা অৱশ্যে হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল, বিদ্যাৰ্থীসকলৰ উত্তম ফল। শুভ কালাৰ হ'ব ৰেড, শুভ নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, ওৱান্স এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিয়া বাৰুৰ প্ৰস্তাৱ পাব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে কিছু কষ্ট, বিভিন্ন দিশত বাধা বিঘিনি আছে, কিন্তু লাহে লাহে আপুনি আগবাঢ়িব লাগিব। এই সপ্তাহটোত যদি আপুনি নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি কৰিব পাৰে, মানে ভাবিছে, তেতিয়া কিন্তু ফল পাব। কিন্তু স্বাস্থ্য পাতিৰ অৱনতি দেখুৱাই আছে। সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে স্বাস্থ্য পাতি উত্তম, টকা পইচা হাতলৈ আহিব। আপুনি পাৰিলে এই সপ্তাহটোত দুখীয়া লোকক দান ধ্যান কৰক, গ্ৰীণ কালাৰ ইউজ কৰক, শুভ নম্বৰ হ'ব 6। এতিয়া আহক তুলা ৰাশিলৈ, লিব্ৰা, টেম্পাৰেন্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে চাকৰিয়ালৰ পদোন্নতিৰ যুগ, মৰ্যাদা বৃদ্ধি, প্ৰতিভাৰ স্বীকৃতি আদি দেখুৱাই আছে। এই সপ্তাহটোত আপোনাৰ বিভিন্ন দিশত অশুভ ফল, দুৰ্ঘটনা আদি, স্বাস্থ্য পাতিৰ অৱনতিও দেখুৱাই আছে। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে সকলো দিশতে শুভ ফল পাব। বিদ্যাৰ্থীসকলে বিশেষকৈ শুভ ফল আশা কৰিব পাৰে। সপ্তাহটোৰ মাজভাগত আপুনি দুৰ্গা দেৱীৰ আৰাধনা কৰক, কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক। এই সপ্তাহটোত ব্লেক কালাৰ ভাল, লাকি কালাৰ, লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰ্পিঅ', পেণ্টাকলছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে কিছু বাধা অনুভৱ কৰিব। ভ্ৰমণত সাৱধান হওক। দক্ষিণ দিশত, ছাউথ ছাইডত ভ্ৰমণ নকৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে যিকোনো ক্ষেত্ৰত আগবাঢ়িলে বাধা বিঘিনিৰ মাজেৰে আগবাঢ়িব লাগিব। সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব, কিন্তু আপুনি ভ্ৰমণ যদি কৰেও নিজৰ লগত ৰঙা বৰ্ণৰ কিবা এটা বস্তু ৰাখিব, ৰঙা ৰুমাল হ'লেও ৰাখিব। শুভ নাম্বাৰ 3, শুভ কালাৰ ৰেড। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেৰিয়াছ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে উত্তম ফল লভিব, টকা পইচা হাতলৈ আহিব, বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰে। বিশেষকৈ বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ ফল।
এই দুখন কাৰ্ড মতে আপুনি বৃহস্পতিবাৰ দিনা ওম বৃহস্পতয়ে নমঃ বৃহস্পতিৰ মন্ত্ৰ জপ কৰক পাৰিলে বগা চন্দনৰ ফুট লগাওক নিশ্চয় ভাল ফল লভিব সপ্তাহটোৰ শুভ কালাৰ হ'ব ইয়েলো শুভ নাম্বাৰ হ'ব 7 এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ টেম্পাৰেন্স এণ্ড কাপছ এই দুখন কাৰ্ড মতে শনিবাৰ দিনা আপুনি গণেশ মন্দিৰত গণেশ চতুৰ্থী গতিকে গণেশ মন্দিৰত পূজা ভাগ আগবঢ়াওক বিশেষকৈ আপুনি যদি ব্যৱসায়ী তেতিয়া গণেশৰ পূজা পাতল কৰক নিশ্চয় ফল পাব অৱশ্যে এই সপ্তাহটোত বাধা বিঘিনি আছে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল এই সপ্তাহটোত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ অতি শুভ ফল দেখুৱাই আছে অৱশ্যে লাহে লাহে আগবাঢ়িব পাৰিব কৰ্মপ্ৰাপ্তিৰ যুগ শুভ নাম্বাৰ 3 শুভ কালাৰ স্কাই ব্লু এতিয়া আহক কুম্ভ ৰাশিলৈ একুৰিয়াছ ওৱান্স এণ্ড পেজ অফ পেণ্টাকলছ এই দুখন কাৰ্ড মতে প্ৰেমত শুভ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ বিদ্যাৰ্থীসকলৰ কিছু কষ্ট আছে এই সপ্তাহটোত নিবনুৱাসকলে ইণ্টাৰভিউ আদি দিব গ'লে নিশ্চয় শুভ ফল লভিব অৱশ্যে সপ্তাহটোত প্ৰতিকাৰ হিচাপে সংঘৰ আঙুঠি পিন্ধক স্বাস্থ্য পাতি মধ্যম দূৰ যাত্ৰা আদি সম্ভৱ শুভ নাম্বাৰ হ'ব 4 শুভ কালাৰ হ'ব ডিপ ব্লু এতিয়া মীন ৰাশি দ্য চেৰিয়ট এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে প্ৰতিবাৰ বিকাশ প্ৰবঞ্চকৰ দ্বাৰা ধনহানিৰ সম্ভাৱনা গতিকে সাৱধান হওক চৰ্দি কাহ বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিব পাৰে সাৱধান হওক এই সপ্তাহটোত ভ্ৰমণ আদিৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল লভিব অৱশ্যে টকা পইচা হাতলৈ আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব পাৰে এই সপ্তাহটোত যিমান পাৰে কৃষ্ণ নাম জপ কৰক আৰু সপ্তাহটোত গণেশ চতুৰ্থী বুলি শনিবাৰ দিনা গণেশদেৱৰ মন্দিৰ দৰ্শন কৰক অকণমান মোদক আৰু লাড্ডু গণেশদেৱক আগবঢ়াওক দক্ষিণাৰ সৈতে আগবঢ়াওক নিশ্চয় শুভ ফল লভিব শুভ নাম্বাৰ 3 শুভ কালাৰ গোল্ডেন কালাৰ ধন্যবাদ আজি ইমানতে আকৌ লগ পাম নেক্সট উইকত আমালৈ যদি চিঠিপত্ৰ লিখিব খুজিছে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ